ডিমা হাছৰ উমৰাংচুত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সিমেন্ট কাৰখানাত ক্ৰেন দুৰ্ঘটনাত কমেও 4জন শ্ৰমিকৰ মৃত্যু হৈছে। ডালমিয়া সিমেন্টৰ নিৰ্মীয়মান কাৰখানাত এই ভয়ংকৰ দুৰ্ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। গুৰুতৰভাৱে আহত শ্ৰমিকক হোজাৰ হাম হাস্পতালত ভৰ্তি। পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, উমৰাংচুত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে এই ভয়ংকৰ ঘটনাত 4জন শ্ৰমিকৰ মৃত্যু হৈছে। সিমেন্ট কাৰখানাত ক্ৰেন দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও 4জন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ডালমিয়া সিমেন্টৰ নিৰ্মীয়মান কাৰখানাত এই দুৰ্ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে আৰু গুৰুতৰভাৱে আহত শ্ৰমিকক হোজাৰ হাম হাস্পতালত ভৰ্তি। দৃশ্যাংশ আহিছে, আমি দৃশ্য দেখুৱাম। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, এটা ব্ৰেকিং মুহূৰ্ত জনাইছোঁ। উমৰাংচুত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু সিমেন্ট কাৰখানাত ক্ৰেন দুৰ্ঘটনাত কমেও 4জন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ। ডালমিয়া সিমেন্টৰ নিৰ্মীয়মান কাৰখানাত এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে, আহত হ'বলগীয়া হৈছে। আহত শ্ৰমিকক ততাতৈয়াকৈ হোজাৰ হাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সংযুক্ত হৈছে আমাৰ সাংবাদিক নিকেশ চোৰৰ সৈতে। নিকেশ, যিহেতু ডিমা হাছৰ উমৰাংচুত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু সিমেন্ট কাৰখানাত ক্ৰেন দুৰ্ঘটনাগ্ৰস্ত হৈ 4জন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে, সবিশেষ আপোনাৰ পৰা জানিম। হয় পাৰ্থ, ক'ব লাগিব যে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী উমৰাংচু স্থিত যি ডালমিয়া চিমেণ্ট ফেক্টৰী আছে। এই ডালমিয়া চিমেণ্ট ফেক্টৰীতে আজি আচলতে কিছু সময় পূৰ্বে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত ডালমিয়া দ্বিতীয়টো প্ৰকল্প, যিটোক লাইন 2 হিচাপে জনা যায়, এই ডালমিয়া চিমেণ্টৰ নিৰ্মীয়মান দ্বিতীয়টো প্ৰকল্প, এই লাইনটোত আচলতে কিছু সময় পূৰ্বে এই ভয়ানক ঘটনাটো সংঘটিত হৈছে, য'ত প্ৰকল্পটোৰ নিৰ্মীয়মান প্ৰকল্পটোৰ আচলতে নিৰ্মাণৰ বাবে তাত ব্যৱহাৰ কৰা এটা সুউচ্চ এটা ক্ৰেন, আচলতে ক্ৰেনটো ওপৰৰ পৰা আচলতে জানিব পৰা মতে ক্ৰেনটো ওপৰৰ পৰা ভাঙি পৰে আৰু ফলত ক্ৰেনটোৰ ওপৰত থকাৰ পৰা ধৰি তললৈকে থকা কেইবাগৰাকীও শ্ৰমিকৰ ওপৰত ক্ৰেনটো বাগৰি পৰে আৰু যাৰ ফলত ইতিমধ্যে আমি যি তথ্য লাভ কৰিছোঁ 4জনকে শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পাৰিছোঁ আৰু 7জনতকৈ বেছি শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। যিসকল শ্ৰমিকক লগে লগে আচলতে ঘটনাৰ লগে লগেই স্থানীয় যি উমৰাংচু চিকিৎসালয়লৈ তেওঁলোকক লৈ যোৱা হয় আৰু ইয়াৰ পিছত গুৰুতৰভাৱে আহতসকলক হোজাৰ যি হাম হস্পিটেল আছে, হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পাৰ্থ, এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সমগ্ৰ ঘটনাটো কিন্তু সংঘটিত হোৱাৰ পিছতে তাৰ যি স্থানীয় লোকসকল আছে তেওঁলোকে আমাক ফোন যোগে এটা কথা নিশ্চিত কৰিছিল যে কমেও 5জন শ্ৰমিকৰ এই ভয়ানক দুৰ্ঘটনাটোত মৃত্যু নিশ্চিত হৈছে। কিন্তু ডালমিয়া চিমেণ্টে এই ঘটনাৰ কিছু সময় পিছতেই তেওঁলোকে এই দুৰ্ঘটনাটোত কোনো শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাটো তেওঁলোকে অস্বীকাৰ কৰিছে আৰু তেওঁলোকে 7-8জন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা বুলি আচলতে প্ৰকাশ কৰিছে। কিন্তু উমৰাংচুৰ যি স্থানীয় ৰাইজ, যি ডালমিয়া চিমেণ্টৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ যি স্থানীয় ৰাইজ বা প্ৰকল্পটোত নিয়োজিত হৈ থকা একাংশ শ্ৰমিকৰ মতে কমেও 4জনকে শ্ৰমিক এই ঘটনাটোত মৃত্যু হোৱাটো নিশ্চিত হৈছে। নিকেশ, সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল নেকি, যাৰ বাবে এনেধৰণে এই শ্ৰমিকসকল মৃত্যুমুখত পৰিবলৈ পালে? পাৰ্থ, আচলতে প্ৰকল্পটো যিহেতু এটা মানে ডালমিয়া চিমেণ্টৰ যিটো উমৰাংচুৰ যিটো ডালমিয়া চিমেণ্টৰ ফেক্টৰী আছিল আৰু এই ডালমিয়া চিমেণ্টৰেই তেওঁলোকে আৰু এটা কাৰখানা তেওঁলোকে সম্প্ৰসাৰণ কৰিছিল, যিটো ফেক্টৰী তেওঁলোকে আচলতে নিৰ্মীয়মান অৱস্থাত আছিল আৰু এই ফেক্টৰীটো নিৰ্মীয়মান অৱস্থাত নিৰ্মাণ কৰি থকা অৱস্থাতে যিটো ক্ৰেন ভাঙি পৰিছে বা যিটো ক্ৰেন ওপৰৰ পৰা খহি পৰিছে, তাত কিন্তু আচলতে কেনেধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল এই কথাটো এই মুহূৰ্তলৈকে জানিব পৰা নাই। কিন্তু এটা কথা নিশ্চিত যে নিশ্চয় সুৰক্ষাৰ দিশটোত কিবা এটা আসোঁৱাহ আছিল, কিবা এটা গাফিলতি আছিল, যাৰ ফলত এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ব পাৰিছে। আৰু এটা কথা পাৰ্থ উল্লেখ কৰিব লাগিব যে ডালমিয়া চিমেণ্টক কেন্দ্ৰ কৰি কিন্তু বা ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে কিন্তু উমৰাংচুৰ যি স্থানীয় লোক তেওঁলোকে কিন্তু ডালমিয়া চিমেণ্টৰ বিভিন্ন কাম কাজক কেন্দ্ৰ কৰি তেওঁলোকে সময়ে সময়ে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, যিটো পূৰ্বেও আমাৰ ND24ত সবিস্তাৰে বাতৰি প্ৰকাশ হৈ আহিছে। ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে স্থানীয় লোকসকলে বিভিন্ন অভিযোগ উত্থাপন কৰিছে, সুৰক্ষাৰ দিশটোৱে হওক বা চিমেণ্টৰ ফলত তাত হ'ব পৰা যি
যি পৰিৱেশৰ যি দূষিত হৈছে সেই বিষয়কে ধৰি বিভিন্ন বিষয়ত কিন্তু ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে তাৰ স্থানীয় ৰাইজে কিন্তু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু এটা কথা নিশ্চিতভাৱে কিন্তু হয়তো সুৰক্ষাৰ দিশটোত কিছু আখোৱাক আছিল বা গাফিলতি আছিল এই কথাটো কিন্তু সময়ত বা আৰক্ষীয়ে যেতিয়া তদন্ত কৰিব সেই সময়তহে কিন্তু এই কথাটো স্পষ্ট হ'ব। নিকেশ, যিহেতু ৭জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে আৰু তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা এতিয়া কেনেধৰণৰ? পাৰ্থ চাওক, যিহেতু আহতসকলক ঘটনাৰ পিছতে কিন্তু ততাতৈয়াকৈ যি উমৰাংচু স্থিত যি চিকিৎসালয় আছে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পৰা যিহেতু তেওঁলোকক হোজাইৰ যিটো হাম হস্পিটেল হাজী আব্দুল মেমৰিয়েল হস্পিটেললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। গতিকে নিশ্চিতভাৱে ক'ব পাৰি যে যিসকল আহত আছে তেওঁলোকৰ অৱস্থা তেওঁলোক আচলতে গুৰুতৰভাৱে অসুস্থ হৈছে, কিয়নো তেওঁলোকক যিহেতু উমৰাংচুৰ পৰা অন্য এটা হোজাইৰ লোকে তেওঁলোকক আচলতে দূৰত্ব যথেষ্ট, গতিকে ইমান দূৰত্বৰ এটা চিকিৎসালয়লৈ যেতিয়া প্ৰেৰণ কৰা হৈছে এয়া নিশ্চিত যে আচলতে যিসকল আহত হৈছে তেওঁলোকৰ অৱস্থা গুৰুতৰ। পাৰ্থ, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ নিকেশ। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা যোৱা লাগে। সেই দৃশ্যাংশ দেখুৱাইছোঁ যিখন ক্ৰেন দুৰ্ঘটনাগ্ৰস্ত হৈছিল বা যিখন ক্ৰেন দুৰ্ঘটনাত পতিত হয়, 4জন শ্ৰমিকৰ যিহেতু মৃত্যু হোৱাৰ খবৰ আহিছে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, কিন্তু এই ঘটনাত ডালমিয়া চিমেণ্ট কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ মতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে যদিও আহতহে হ'বলগীয়া হৈছে, কোনো লোক মৃত্যুমুখত পৰা নাই, এই কথা উল্লেখ কৰিছে ডালমিয়া চিমেণ্ট কৰ্তৃপক্ষই। কিন্তু যিসকল স্থানীয় লোক আছে বা পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোক আছে, সেই স্থানীয় লোকসকলে আমাৰ সাংবাদিকক জানিবলৈ দিছে যে কমেও 5জন লোকৰ মৃত্যু হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত। কিন্তু এই কথা গাপ দিবলৈ চেষ্টা কৰিছে চিমেণ্ট কাৰখানা কৰ্তৃপক্ষই। এই ঘটনা সংঘটিত হোৱাৰ পাছতে হোৱা দোৱা লাগে ততাতৈয়াকৈ এম্বুলেন্স তেওঁলোকে মাতি আনে। যিসকল গুৰুতৰভাৱে আহত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে 7জনতকৈ অধিক শ্ৰমিকক। তেওঁলোকো গুৰুতৰভাৱে অসুস্থ হৈছে, আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, উমৰাংচুত এই ঘটনাটো সংঘটিত হৈছে। চিমেণ্ট কাৰখানাত ক্ৰেন দুৰ্ঘটনাত কমেও 4জন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ডালমিয়া চিমেণ্টৰ নিৰ্মীয়মান কাৰখানাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে, আহত হ'বলগীয়া হৈছে আৰু আহত শ্ৰমিকক হোজাইৰ হাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। जेसीबी किसका है? तो আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।